কোনোবাই যদি গোৱাত আহিব যদি বিচাৰি আছে হোটেল যদি বিচাৰি আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। হেল্ল' ৱেলকাম টু গোৱা, ৱেলকাম টু গোৱা। সপোন পূৰণ হ'ল না গোৱা, সপোন পূৰণ হ'ল না, হৈ গ'ল মেডাম। আহি পাইছোঁ এতিয়া, নাজানো পিছৰটো জানো এই 3 দিন মানে কেনেকৈ মানে স্পেণ্ড কৰিম, তাৰপিছতহে ছাকচেছফুল হ'ম। এতিয়া জাষ্ট আমি খালি ষ্টেপটো দিছোঁহে খালি। ओके एंड शर्मिनी ये अगर स्टैंड में क्या रेट क्या पे फिक्स रहते हैं क्या? इसका रेट होटल का क्या कैसे है यहाँ पे? अभी पब्लिक ज़्यादा है इसके लिए अंदर है। हाँ रेट ज़्यादा है, लॉन्ग वीकेंड है ना होली का। हाँ इसके लिए নমস্কাৰ বন্ধুসকল, মই জিৎ শৰ্মা আৰু আমাৰ গোৱা জাৰ্ণিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আমি আপলোড কৰিছিলোঁ গোৱা মাপুছা বাছ ষ্টেণ্ডলৈকে, আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব মাপুছা বাছ ষ্টেণ্ডৰ পৰা হোটেললৈকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। बैग पीछे रखो। बैठ गया बाबा लाहे 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 इधर से तो अगर डूबी लगी आप इधर से हाँ तो अगर डूबी बहुत है बो बो हाँ इनको ले लो। ফাইনেলি বুকিং কৰা টেক্সিত আটাইয়ে বহি লৈ পেলাই অচিন ঠাইৰ অচিন ব্যক্তিৰ লগত অচিন ড্ৰাইভাৰজনৰ লগত চিনা পৰিচয় হ'লোঁ। भैया का घर इधर ही है क्या? हमारा घर इधर ही है। अच्छा, हाँ पंजिम कितना दूर है इधर से? 17 किलोमीटर। 17 किलोमीटर। हाँ थोड़ी दूर है क्या ना? हाँ और पनाजी? पनाजी बोल रहे हैं ना? हाँ पनाजी, हाँ हाँ अब पनाजी तो ही पंजिम हो गया ना? हाँ एक ही है। पहले तो पनाजी था, उसके बाद पंजिम बन गया है ना? हाँ है ना? हाँ बराबर। हाँ गैब्रियल गेस्ट हाउस है नाम आपका होटल का। हाँ। ये अगर स्टैंड में क्या रेट क्या पे फिक्स रहते हैं क्या? इसका रेट होटल का क्या कैसे है यहाँ पे? अभी पब्लिक ज़्यादा है इसके लिए अंदर है। हाँ रेट ज़्यादा है, लॉन्ग वीकेंड है ना होली का। हाँ इसके लिए ओके ओके होटल गैब्रियल कलंगुट बीच, क्या नाम है आपका? हाँ होटल गैब्रियल कलिंगुट बीच। ऐसा चालू किया डायरेक्शन। हाँ मैंने चालू किया है। हेलो वेलकम टू गोवा, वेलकम टू गोवा। আৰু আমি দুই শৰ্মা ফেমিলিয়ে গোৱাৰ চহৰৰ মাজেদি টেক্সিৰ ভিতৰত বহি হাঁহি ফূৰ্তিৰ মাজেৰে আমি হোটেললৈকে আগুৱাই গ'লোঁ। চ' আমি পুনেৰ পৰা আহি পেলাই মাপুছা বাছ ষ্টেণ্ড না ভাইয়া, हाँ मापुसा মাপুছা বাছ ষ্টেণ্ড পাই গ'লোঁ। আৰু মাপুছা বাছ ষ্টেণ্ডৰ পৰা এই ভায়াজীকো লগত লৈ পেলাই এতিয়া আমি গৈ আছোঁ गैब्रियल গৈ আছোঁ কালাংগুট। আচ্ছা, কালাংগুট আমি গৈ আছোঁ হোটেলত। গোৱা ভ্ৰমণত যোৱাৰ আগতে বহুকেইজনে মোক প্ৰশ্ন কৰিছিল যে গোৱাখন ইণ্ডিয়াত পৰে নে ইণ্ডিয়াৰ বাহিৰত পৰে। একচুৱেলি গোৱাখন আপোনাৰ ইণ্ডিয়াতে পৰে আৰু গোৱাত যাবলৈ কোনো ধৰণৰ ভিজা নালাগে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন মোক কৰিছিলে। আৰু গোৱা যাবলৈ হ'লে মুম্বাই মহাৰাষ্ট্ৰৰ পৰা 400 কিলোমিটাৰ, আৰু গোৱা হৈছে কেপিটেল অফ পানাজী।
আৰু গোৱা হৈছে টুৰিষ্ট প্লেচ আৰু ইয়াত টোটেলি মানুহবিলাকে মানে কি পইচা খৰচ কৰিবলৈ কোনো ধৰণৰ ভয় নকৰে, এনজয় কৰিবলৈহে আচলতে গোৱালৈকে আহে আৰু গোৱাৰ মানুহবিলাক আচলতে চখিন হয় আৰু আমি আহি পেলাই আমি আমাৰ নিজৰ গন্তব্যস্থান আমি হোটেলখন পালোঁ আৰু হোটেলখনৰ নাম আছিল গেব্ৰিয়েল হোটেল আৰু আমি এই হোটেলখন অনলাইন যোগে আমি বুকিং কৰিছিলোঁ আৰু গোৱাত আহিবলৈ হ'লে অনলাইন যোগে হোটেল বুকিং কৰিব কাৰণ ডাইৰেক্ট আহি হোটেল বুক কৰিলে এক্সট্ৰা আৰু খৰচা বেছি হয় আৰু আমাৰো এতিয়া টেক্সিৰ পৰা নামিবলৈ সময় আহি পৰিল যি গতিকে আমি হোটেল আহি পালোঁ উত্তৰ ফাইনেলি আমি আহি পাই গ'লোঁ গেব্ৰিয়েল गेस्ट हाउस तो है ना थैंक यू सो मच ब्रदर फिर मिलेंगे कभी मिलेंगे ओके फ़ोन करेंगे हाँ भाई ओके थैंक यू जीत शर्मा हाँ हाँ আৰু যোৱাৰ সময়ত ড্ৰাইভাৰজনে সুধিলে যে মোৰ ইউটিউব চেনেলটোৰ নামটো কি আৰু মনটো আৰু বেছি ভাল লাগি গ'ল হোটেলৰ কেম্পাছত এণ্ট্ৰি কৰাৰ লগে লগে হোটেলৰ মালিকে আমাক ৰুম বুকিঙৰ বিষয়ে সুধিবলৈ আৰম্ভ কৰিলে Sonmani Sharma. Sorry? Okay, actually we called when we reached, na? So, yeah. Okay. We can get the luggage to We your can keep here. Here? দিছ ৰুম There you can, right? And where is the washroom? It's here. Okay. Fine. আৰু আমি মৰ্ণিং 6:30 মানতে আমি হোটেল আহি পালোঁ আৰু আমাক ৱেইট কৰিব দিছে 1 ঘণ্টা কাৰণ ৰুম চুমবিলাক ঠিক কৰোঁতে অকণমান টাইম লাগিব আৰু কোনটো ৰুমত আমি থাকিম তেওঁলোকে আমাক নিজে পচন্দ কৰি লৈ ল'ব দিছে ফাইনেলি আহি পালোঁ আমি কি গেব্ৰিয়েল গেষ্ট হাউচ আহি পালোঁ আমাৰ সপোন পূৰণ হ'ল না গোৱা সপোন পূৰণ হ'ল না হৈ গ'ল মেডাম আহি পাইছোঁ এতিয়া নাজানো পিছৰটো জানো এই 3 দিন মানে কেনেকৈ মানে স্পেণ্ড কৰিম সেইটো তাৰ পিছতহে ছাকচেছফুল তাৰপিছত ছাকচেছফুল হ'ম এতিয়া জাষ্ট আমি খালি ষ্টেপটো দিছোঁহে খালি অ'কে এণ্ড দ্য শৰ্মিনী অৱস্থা দেখিলে গম পাইছে মোৰ কি হৈছে শৰ্মিনীৰ অৱস্থা নাই একেবাৰে অ'কে এনিৱে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ সমাপ্ত কৰি পেলাই পিছত ক'ম এতিয়া আমি ফ্ৰেছ হৈ লওঁ আমাক 1 ঘণ্টাৰ পিছতহে আমাক ৰুম দিব যি গতিকে অলৰেডি বুকিং আছে আমাৰ তো ফাইনেলি ষ্টপ গোৱা যি ধৰণে হাৰ্ট অফ দ্য চিটি ঠিক তেনেকুৱা ধৰণে হাৰ্ট অফ দ্য ফেমিলি শৰ্মা ফেমিলি খুবেই ভাল লাগিল তেওঁলোকৰ লগত আমাৰ গোৱা জাৰ্ণিটো হোটেলখনৰ বাহিৰৰ দৃশ্য দেখি খুবেই ভাল লাগিল কাৰণ ইয়াত ছুইমিং পুলৰ পৰা আৰম্ভ কৰি বহুখিনি সা সুবিধা আছে আৰু আমাৰ মিষ্টাৰ শৰ্মা আৰু মিছেছ শৰ্মেনী হোটেলৰ মালিকৰ লগত কথা পাতি আছে ৰুম বুকিঙৰ বিষয়ে যি গতিকে তেওঁলোকেই অনলাইন যোগে হোটেল বুকিং কৰিছিলে কথা বতৰা পতা হোৱাৰ পিছত আমাৰ নিজৰ ডকুমেণ্টছ ছাবমিট কৰি পেলাই আমাক এটাকৈ আমাক ৰুম দেখুৱালে কোনটো ৰুমত আমি থাকিম বা কোনটো ৰুম আমাৰ পচন্দ হৈছে সেই বিষয়ে আমাক জনাবলৈ ক'লে আৰু আমি এটা ৰুম নিৰীক্ষণ কৰি আমাৰ নিজৰ সুবিধা অনুযায়ী কি সুবিধা আছে ৰুমকেইটাত কি সুবিধা নাই ফাইনেলি আমি 2টা ৰুম ওচৰাওচৰিকৈ আমি ফাইনেল কৰি ল'লোঁ যে এটা হ'ল মিষ্টাৰ শৰ্মাৰ ফেমিলিৰ কাৰণে আৰু কাষৰ ৰুমটো হৈছে আমাৰ কাৰণে আৰু সকলোতকৈ বেছি ভাল লাগিল হোটেলখনৰ চাফ চিকুণতা আৰু ৰুমকেইটাৰ চাফ চিকুণতা গতিকে এই ক্ষেত্ৰত শৰ্মা ফেমিলিক থেংকছ দিব লাগিব ফুল্লি ছেটিছফাইড আমি থাকিম নেকি এইটো এটা ৰুম এইটো এটা ৰুম অ'কে এইটো আমাৰ ৰুম অ'কে আৰু সেই হোটেলখনৰ পৰিৱেশটো দেখালোঁ আপোনালোকক ৰুমকেইটা খুবেই ভাল লাগিছে আমাৰ আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে আৰু আমি যি ধৰণে আমি ভাবি গৈছিলোঁ সেই ধৰণে আমি ৰুম বিচাৰি পালোঁ আৰু প্ৰতিটো ৰুমে আচলতে বহুখিনি ক্লিন আৰু এতিয়া মই দেখাই আছোঁ বাহিৰৰ দৃশ্যটো এইটো হৈছে বাহিৰৰ দৃশ্য আৰু
ৰুমটো জিংগালাংগা আৰু তাৰে লগতে আমাৰ ৰুমটোৰ লগতে লাগি আছে অলৰেডি মই কৈছোঁ এইটো হৈছে আমাৰ শৰ্মা ফেমিলিৰ কাৰণে আৰু তেওঁলোকৰ ৰুমটো যথেষ্টখিনি চাফা ইয়াত গোটেইখিনি সা সুবিধা আছে এ চি লাগে টিভি আছে গতিকে ৰুম মানে আল্টিমেট তাৰমানে গাৰুত কারণ নয় মানে গাছা মোছাৰ কাৰণে টাৱেল অঁ নেদে সেইটো নেদে খুজিলি সোধা নাই মই কিন্তু আমি কিন্তু আগত থাকোঁতে পোৱা নাই কিন্তু আৰু মই নাজানো শৰ্মা ফেমিলিৰ কেনেকুৱা লাগিছে কিন্তু আমি দুই শৰ্মিনীৰ কিন্তু খুবেই ভাল লাগিছে ইমান কম খৰচত অনলাইন যোগে যে আমি এখন ইমান সুন্দৰ হোটেল পাম আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু দেখি পেলাই খুবেই ভাল লাগিল আৰু চুইমিং পুলটো যথেষ্ট ক্লিন আৰু ইয়াত এনি টাইম চাফ চিকুণ কৰিয়ে থাকে মানে মানুহ লাগিয়ে থাকে চাফ চিকুণৰ কাৰণে আৰু পানীটো এভৰিডে চুইমিং পুলৰ পানীটো যিটো দেখিছোঁ সদায় পানীটো চেঞ্জ কৰি থাকে চ' ফাইনেলি এইটো হৈছে আমাৰ বেডৰুম বহুত ডাঙৰ ৰুম অঁ ইয়াতো হেৰিও আছে খানা চিষ্টেম ডেলিভাৰীও আছে ইয়াতো আমি হেৰিটো দেখোন চাহ তাহ খাই ল'ব পাৰোঁ ধুনীয়াকৈ ন ফ্ৰেছ আছে ইয়াতে এইটো হৈছে বাথৰুম সুন্দৰ বাথৰুম কোনোবাই যদি গোৱাত আহিব যদি বিচাৰি আছে হোটেল যদি বিচাৰি আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব খুব কম সস্তাত আচলতে 3,000 4,000 টকাৰ কমত নাপায়ে আমি বহুত কমত আমি অনলাইন বুকিং কৰি ৰাখিছিলোঁ আমি না বহুত কমত আমি বুকিছোঁ এনেতো 3,000টো কমত নাপায় নহয় জানো আমি যি গতিকে দুটা ফেমিলি হয় এটা ফেমিলি শৰ্মাৰ ফেমিলিৰ ৰুমটো আপোনালোকক দেখালোঁ আৰু আমাৰ ৰুমটো দেখাই আছোঁ এইটো হৈছে লেট্ৰিন বাথৰুম সুন্দৰ ক্লিন মানে বাহিৰখন যিমান ক্লিন হয় ভিতৰখনো সিমানেই ক্লিন হয় আৰু এইটো বেডৰুমত এইটো আমাৰ টিভি লাগি আছে এ চি লাগি আছে আৰু অকণমান ইয়াতে বাৰাণ্ডাখন আছে বাৰাণ্ডাখনো দেখাই দিছোঁ ইয়াতে কাপোৰ চাপোৰ আচলতে মেলিব পাৰি এই বাৰাণ্ডাখনত ভিজা কাপোৰবিলাক মেলিব পাৰি আৰু এইখনেই হৈছে আমাৰ হোটেলখন হোটেল আমি ক'ত আছোঁ এতিয়া গেব্ৰিয়েল হোটেল গেব্ৰিয়েলত আছোঁ আৰু গেব্ৰিয়েলৰ বাহিৰৰ পৰিৱেশটো হৈছে এইটো সুন্দৰ এটা পৰিৱেশ আৰু মৰ্ণিং যি গতিকে 5 o'clock আমি নাইট ছুপাৰৰ পৰা নামিছিলোঁ আৰু 6:30 হোটেল আহি পাইছিলোঁ সেইকাৰণে অকণমান ফ্ৰেছ হৈ ল'লোঁ দাঁত চাত ব্ৰাছ কৰি ল'লোঁ আৰু ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি পেলাই আমি ওলাই যাম ক'ত যাওঁ এতিয়ালৈকে আমাৰ প্লেনিং কৰা নাই কিন্তু ব্ৰেকফাষ্ট কৰি পেলাই আমি এঠাইত আজি ওলাই যাম তো পুৰা ক্লিন একদম জিংগালাংগা